বলো বলো ভারত মাতা কি, ভারত মাতা কি, ইন্ডিয়ান আর্মি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ইন্ডিয়ান আর্মি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ অপারেশন সিন্দুর জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ মোদী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ভারতের সৈনিক জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ অপারেশন সিন্দুর জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ইন্ডিয়ান আর্মি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ভারতীয় সৈনিক জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ইন্ডিয়ান আর্মি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ বলো বলো ভারত মাতা কি, জয় ইন্ডিয়ান আর্মি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ भारत माता की भारत माता की আজি তিনিচুকীয়া জিলাত সকলো ৰাইজৰ সহযোগত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিয়ে আজি যিটো ৰাষ্ট্ৰীয় কাৰ্যসূচী তিৰংগা যাত্ৰা ইয়াক সফলভাৱে উদযাপন কৰিলে আৰু এই তিৰংগা যাত্ৰাৰ মূল তাৎপৰ্য আমি সকলোৱে জানো যে পাকিস্তানে যি সন্ত্ৰাসবাদ ভাৰতবৰ্ষত সৃষ্টি কৰিছে আৰু যি সন্ত্ৰাসবাদীয়ে ভাৰতবৰ্ষৰ শান্তিপ্ৰিয় নাগৰিকক হত্যা কৰিছে ইয়াৰ পুতক তুলিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অপাৰেশ্যন সিন্দুৰ নামেৰে ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানৰ থকা 9টা সন্ত্ৰাসবাদীৰ শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিলে আৰু এই অপাৰেশ্যন সিন্ধুৰৰ সফলতাক লৈ আজি প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত প্ৰতিজন ভাৰতীয় নাগৰিক 140 কোটি 84 লাখ ভাৰতীয় নাগৰিক গৌৰৱান্বিত আৰু সকলোৰে আস্থা আৰু বিশ্বাসৰ পাত্ৰ দেশৰ প্ৰধানমন্ত্ৰী বিশ্বৰ সকলোতকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি তেখেতৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় সেনা বাহিনীয়ে বিক্ৰমেৰে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰি যি সফলতা দেশৰ বাবে কঢ়িয়াই আনিলে এই কথাই প্ৰমাণ কৰিলে ভাৰতবৰ্ষই সদায় শান্তি বিচাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বৰ বুকুত সদায় শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতবৰ্ষই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে আৰু সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাও স্পষ্ট কৰিছে যদিও বা সাময়িকভাৱে যুদ্ধবিৰতিৰ কথা কৈছে কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব আৰু তেখেতে স্পষ্ট কৰিছে যে টেৰৰ আৰু ট্ৰেড আৰু টক আৰু পানী আৰু তেজ একেলগে কেতিয়াও যাব নোৱাৰে আৰু পাকিস্তানক এই বুলিও তেখেতে সতৰ্ক কৰি দিছে সাৱধানবাণী শুনাইছে যে নিউক্লিয়াৰ ৱেপনক লৈ যাতে ব্লেকমেইলিং কৰি নাথাকে ভাৰতবৰ্ষ এতিয়া বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইখন ৰাষ্ট্ৰই বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে ইতিমধ্যে স্বীকৃতি তুলিবলৈ সক্ষম হৈছে আৰু এইবাৰ স্পষ্টভাৱে এই কথা প্ৰমাণ কৰিছে যে পাকিস্তানৰ থকা 9টা সন্ত্ৰাসবাদীৰ শিবিৰ কেৱল ধ্বংস কৰিছে আৰু পাকিস্তানে সেই সন্ত্ৰাসবাদীবিলাকক সহযোগিতা আগবঢ়াই বিশ্বৰ বুকুত সদায় অশান্তি সৃষ্টি কৰি আছে গতিকে ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ বাবে ভাৰতবৰ্ষও এই ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিছে আৰু এইবাৰ বিশ্বৰ মানৱ সমাজক ভাৰতবৰ্ষই এই কথাটো স্পষ্ট কৰি দিছে যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নীতি থাকিব শূন্য সহনশীলতা সেইবাবে আগন্তুক দিনত যেতিয়ালৈকে পাকিস্তানে এই সন্ত্ৰাসবাদ বন্ধ নকৰে তেতিয়ালৈকে ভাৰতবৰ্ষই সন্ত্ৰাসবাদৰ বিৰুদ্ধে বলিষ্ঠভাৱে যুঁজ দি যাব আৰু এইবাৰ অপাৰেশ্যন সিন্দুৰ সফলতাৰ আঁৰত
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সেনা বাহিনী, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান নেভি যৌথভাৱে বলিষ্ঠতাৰে নিৰ্ভীকভাৱে যুদ্ধ কৰি ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিলে। গতিকে প্ৰতিজন ভাৰতীয় সেনাক আমি অন্তৰৰ পৰা কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। আৰু আজিৰ তাৰিখত আমি সকলোৱে একেমুখে এই কথাত সকলো সময়তে প্ৰস্তুত থাকিব লাগিব যে আমি শান্তি বিচাৰোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইখন ভাৰতবৰ্ষই সকলো সময়তে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি যাব আপোচবিহীনভাৱে। এইখিনি কথাকে কৈ মই আজি এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ লগতে আজি আমাৰ এই অনুষ্ঠানত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, ডুমডুমা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়া, মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, ডিগবৈ বিধায়ক সুৰেন ফুকন ডাঙৰীয়া আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া। গতিকে সকলো আমাৰ দলৰ জিলা, ৰাজ্যিক, মণ্ডল আৰু পঞ্চায়ত পৰ্যায়ৰ বুথ কমিটি পৰ্যায়ৰ কৰ্মকৰ্তাসকলে আজি দেশৰ স্বাৰ্থত যি তেখেতসকলে আন্তৰিকতা, নিষ্ঠা প্ৰদৰ্শন কৰিলে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাই আজি এই সভাত সকলোকে পুনৰবাৰ মই আহ্বান জনাইছোঁ, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, নৰেন্দ্ৰ মোদী জিন্দাবাদ, 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ, 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। তিৰংগা যাত্ৰাৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে আজি পাকিস্তানৰ বিৰুদ্ধে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় সেনা বাহিনীয়ে যি বিক্ৰমেৰে তেখেতসকলে ভাৰতবৰ্ষৰ বাবে আজি উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিলে। তাৰ বাবে ভাৰতীয় সেনা বাহিনীক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে আৰু ভাৰত মাতাৰ চৰণত সমৰ্পিত ভাৱনাৰে সকলোৱে আগন্তুক দিনত দেশৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰাৰ লক্ষ্যৰে আজি এই যাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰিছোঁ। আৰু তিৰংগা যাত্ৰাই বিশ্ববাসীক এটি বাৰ্তা দিছে যে ভাৰতীয় সেনা বাহিনীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আগন্তুক দিনতো সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আপোচবিহীনভাৱে যুঁজ দি যাব আৰু বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰাই হৈছে ভাৰতবৰ্ষৰ লক্ষ্য। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে বিশ্ব শান্তিৰ বাবে বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজি আমি তেখেতৰ নেতৃত্বক লৈ গৌৰৱান্বিত, ভাৰতীয় সেনা বাহিনীক লৈ গৌৰৱান্বিত আৰু আমাৰ দৃঢ় বিশ্বাস এইখন ভাৰতবৰ্ষই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত বিশ্বৰ সবাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হ'ব আৰু বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰি সকলোৰে মাজত সমন্বয় বাৰ্তা প্ৰেৰণ কৰি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।